অসংবেদনশীল আৰু অমানৱীয় বিজেপিৰ মন্ত্ৰী বিধায়কবোৰ উজনিৰ বান বিধ্বস্ত 3 জিলাত 50ৰো অধিক লোকৰ মৃত্যু পিছে বাজপেয়ী ভৱনত বিজেপি মন্ত্ৰী বিধায়ক ব্যস্ত ৰাজনৈতিক হুংকাৰ দিয়াত সৰ্বস্বান্ত হৈ বানত ককবকাইছে 3 জিলাৰ হাজাৰ হাজাৰ বানাক্ৰান্তই কিন্তু বাজপেয়ী ভৱনত প্ৰতিবাদত ব্যস্ত বিজেপিৰ অসংবেদনশীল মন্ত্ৰী বিধায়ক জীৱন মৰণৰ যুঁজত বানাক্ৰান্ত নাটকত ব্যস্ত নিষ্কৰ্ম বিজেপিৰ মন্ত্ৰী বিধায়ক বানাক্ৰান্ত উদ্ধাৰ অভিযানলৈ নাই ভ্ৰক্ষেপ কোনো বিজেপি মন্ত্ৰী বিধায়কৰ বিপৰীতে কংগ্ৰেছৰ বিৰুদ্ধে টেটুফালি শ্লোগান দিয়াতেই ব্যস্ত তেওঁলোক প্ৰাক্তন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰো নাই কোনো নৈতিক দায়িত্ববোধ এইবোৰকে কয় অসম দেশৰ বিষম মন্ত্ৰী বিধায়ক যিবোৰ মন্ত্ৰী বিধায়কে বানত সৰ্বস্বান্ত হোৱা বানাক্ৰান্তৰ লোকৰ দুখ দুৰ্দশা বুজিবলৈ নাই অকণো মানৱীয় সংবেদনশীলতা যিবোৰ মন্ত্ৰী বিধায়কে বুজি নাপায় বানাক্ৰান্ত লোকৰ দুখ মৰ্মবেদনা ঠিকেই বুজে ৰাজনৈতিক মুনাফা লুটাৰ কৌশল সেই বানত ককবকাই থকা বানাক্ৰান্তৰ দুৰ্দশাই তেওঁলোকৰ হৃদয় স্পৰ্শ কৰিব পৰা নাই আৰু সেইবাবেই বাজপেয়ী ভৱনত টেটুফালি শ্লোগান দিয়াত ব্যস্ত হৈ পৰিছে অতি অসংবেদনশীল বিজেপিৰ এইসকল মন্ত্ৰী বিধায়ক নেতা কৰ্মীয়ে উজনি অসমৰ শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলাত এতিয়া বানৰ ভয়াৱহ ধ্বংসলীলা প্ৰকৃতিৰ কালৰূপত সৰ্বস্বান্ত হৈছে হেজাৰ হেজাৰ পৰিয়াল বানাক্ৰান্ত ৰাইজৰ অৱস্থা এতিয়া পানীত হাঁহ নচৰাৰ দৰে হৈ পৰিছে মূৰৰ ওপৰৰ ছালখন হেৰুৱাই বহু লোকৰ সলিল সমাধি ঘটি এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিছে বানপীড়িতই কিন্তু ৰাজ্যৰ এনে ভয়ংকৰ দুৰ্যোগৰ সময়ত যিখন চৰকাৰে জনতাৰ কাষত থিয় দি উদ্ধাৰ অভিযানত জঁপিয়াই পৰিব লাগিছিল সেইখন চৰকাৰৰ মন্ত্ৰী বিধায়কসকলৰ কাৰ্যকলাপ দেখি এতিয়া চকু কপালত উঠিছে ৰাজ্যবাসীৰ বানপানীৰ বিভীষিকাই জনতাৰ জীৱনলৈ অন্ধকাৰ নমায়নৰ সময়তে ৰাজ্য চৰকাৰৰ চূড়ান্ত অসংবেদনশীল মানৱতাহীন মন্ত্ৰী আৰু বিধায়কসকলে গুৱাহাটীৰ বাজপেয়ী ভৱনত ব্যস্ত হৈ পৰিছে ৰাজনৈতিক শ্লোগান দিয়াত মন্ত্ৰী পীযুষ হাজৰিকা বিশ্বজিৎ দৈমাৰী অশোক সিংঘলহঁতৰ দৰে বিবেকহীন মন্ত্ৰীৰ নেতৃত্ব বিজেপি বিধায়ক নেতাকৰ্মীসকলে টেটুফালি ৰাহুল গান্ধী মুৰ্দাবাদ প্ৰিয়ংকা গান্ধী মুৰ্দাবাদ কংগ্ৰেছ মুৰ্দাবাদ শ্লোগান দি ফুৰিছে প্ৰলয়ংকৰী বানত বানাক্ৰান্তই জীৱন মৰণেৰে যুঁজ সময়ত এই বিজেপিৰ মন্ত্ৰী বিধায়কসকলৰ দায়িত্ব কি আছিল ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী আৰু কংগ্ৰেছ দলৰ বিৰুদ্ধে টেটুফালি প্ৰতিবাদ সাব্যস্ত কৰাতকৈ এই মুহূৰ্তত বানাক্ৰান্তক উদ্ধাৰ কৰাটো তেওঁলোকৰ প্ৰধান কৰ্তব্য নাছিলনে কিন্তু দুৰ্ভাগ্যৰ কথা যে বানাক্ৰান্তৰ দুখ কষ্টলৈ পিঠি দি এই নিষ্কৰ্মা বিবেকহীন অসংবেদনশীল বিজেপিৰ মন্ত্ৰী বিধায়কসকলে প্ৰমাণ কৰি দিলে যে তেওঁলোকৰ বাবে মানৱতাতকৈ ৰাজনৈতিক স্বাৰ্থই বেছি গুৰুত্বপূৰ্ণ চৰকাৰৰ এই চূড়ান্ত ব্যৰ্থতাৰ মাজতে আটাইতকৈ বেছি সমালোচনাৰ পাত্ৰ হৈছে মন্ত্ৰী পীযুষ হাজৰিকা অশোক সিংঘল আৰু বিশ্বজিৎ দৈমাৰীৰ দৰে নেতাসকল বিশেষকৈ মাত্ৰ কেইটামান দিন মাহৰ পূৰ্বলৈকে ৰাজ্যৰ জলসম্পদ আৰু বান নিয়ন্ত্ৰণ বিভাগৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব থকা মন্ত্ৰী পীযুষ হাজৰিকাৰ বৰ্তমানৰ কাৰ্যকলাপে তেওঁৰ চূড়ান্ত দায়িত্বহীনতাকে উদঙাই দিছে যিজন ব্যক্তিয়ে বান নিয়ন্ত্ৰণৰ বাবে অহনিৰ্ষে কাম কৰা বুলি ঢাকঢোল বজাইছিল তেওঁৰ কাৰ্যকালৰ ব্যৰ্থতাৰ ফচল এতিয়া উজনিৰ ৰাইজে নিজৰ জীৱন আৰু সম্পত্তি হেৰুৱাই ভোগ কৰিবলগীয়া হৈছে বানাক্ৰান্তক উদ্ধাৰ কৰিবলৈ নাওলৈ যাবলগীয়া সময়ত তেওঁ এতিয়া গুৱাহাটীত ৰাজনৈতিক প্ৰতিবাদত ব্যস্ত থকাটোৱে তেওঁৰ মানৱতাহীন আৰু কাণ্ড জ্ঞানহীন চৰিত্ৰটোকে উন্মোচিত কৰিছে বান নিয়ন্ত্ৰণৰ নামত কোটি কোটি টকাৰ শ্ৰাদ্ধ কৰাৰ পিছতো উজনিৰ এই পুতৌজনক অৱস্থাৰ বাবে তেওঁৰ কিঞ্চিতমানো নৈতিক দায়িত্ববোধ নাই নেকি বুলিও এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে বিপদৰ সময়ত জনতাক অনাথ কৰি এনেদৰে বাজপেয়ী ভৱনত ৰাজনৈতিক নাটক কৰা কাৰ্যই বিজেপিৰ মন্ত্ৰী বিধায়ক আৰু নেতাকৰ্মীসকলৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে বানপীড়িত ৰাইজে যি সময়ত চৰকাৰৰ পৰা একমাত্ৰ সাহায্য আৰু উদ্ধাৰ আশা কৰিছে সেই সময়ত শাসকীয় দলটোৰ এই অসংবেদনশীল আচৰণে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ক্ষমতাৰ ৰাগিত অন্ধ হৈ জনতাৰ চকুলো নেদেখা এইসকল নেতাক অসমৰ ৰাইজে কেতিয়াও ক্ষমা নকৰিব কিমান অসংবেদনশীল হ'ব পাৰে এগৰাকী মন্ত্ৰী কেশৱ মহন্তৰ মুখত এমুকুৰা হাঁহি আৰু তেওঁ কৈছে যে যিবিলাক মানুহে বান চাবলৈ গৈছিল সেইবিলাক মৰিল বানে উটুৱাই দিয়া নাই বান চাবলৈ যোৱা মানুহে পানীত উটি গৈ মৰিল তেওঁ কি কৈছিল প্ৰথমে আমি শুনাই লৈছোঁ সেই অসংবেদনশীল মন্তব্যটো জেগাত আকৌ এনেকুৱা হৈছে তেওঁলোকে পানী দেখা নাই চাবলৈ গৈ পেলাই বৰবাদ চলি পৰিছে গতিকে কাৰণবিলাক মৃত্যুৰ কাৰণ অকল পানীয়ে উটুৱাই নিছে এইটো নহয় সেনেকুৱা মই কেইবাঘৰলৈকো গৈছোঁ নিজে কথা পাতিছোঁ কিয় গ'ল কেনেকৈ গ'ল আমি যদি ভালকৈ সোধোঁ তেওঁলোকৰ ঘৰৰ মানুহে কয় নাই পানীটো চাবলৈ গৈছে এতিয়া ভাবকচোন কিমান আৰু আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো স্বীকাৰ কৰিছে যে তেওঁলোকে কোনো ধৰণৰ কিছুমান গাঁৱত উদ্ধাৰ অভিযান চলাব পৰা নাই সেইটো তেওঁলোকৰ ব্যৰ্থতা অপুকেকৈ স্বীকাৰ কৰিলে চৰাইদেউত গৈ পেলাই
বিভিন্ন অঞ্চলৰ ৰাইজ এতিয়াও আবদ্ধ হৈ আছে বুলি মন্তব্য কৰিলে। পৰিৱেশ যথেষ্ট দুখ লগা। বহুত মানুহ এতিয়াও গাঁৱৰ পৰা আহিবও পৰা নাই আৰু প্ৰায়বোৰ ঘৰৰ ওপৰেদি পানী যোৱাৰ কাৰণে মানুহৰ মূল্যৱান সা সম্পত্তি বয় বস্তু সকলো ধ্বংস হৈছে। মই পৰিস্থিতিৰ বুজ ল'লোঁ। চৰকাৰে ৰাইজক যিমান পাৰে সিমান সহায় কৰিব। আৰু ইয়াৰ পাছতো এগৰাকী মানুহ মানে মন্ত্ৰীয়ে এটা দায়িত্বপূৰ্ণ মানে পোষ্টত থকা পদবীত থকা এগৰাকী মন্ত্ৰীয়ে কেনেকৈ ইমান অসংবেদনশীল এই বানৰ সময়ছোৱাত কৰিব পাৰে, তাকো মুখত এমুকুৰা হাঁহি লৈ যেন ইনচাল্ট বা ইটিকিং সূচকভাৱেহে কথাষাৰ ক'লে। আকৌ আমাৰ আৰু এগৰাকী মন্ত্ৰী আছে নহয়, যি উদ্ভট মন্তব্য দিলে। তেওঁ জলাশয় খান্দিব, জলাশয় খান্দি পেলাই তেওঁ বানপানী ৰোধ কৰিব, জিলাই জিলাই জলাশয় খান্দি। সেইগৰাকী হৈছে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া। আৰু এই মন্ত্ৰী পীযুষ হাজৰিকাৰ এই মন্তব্যৰ পাছতে তেওঁক উভতি ধৰিছে লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈয়ে কৈছে যে জলাশয় খান্দিব লাগে কিয়? যিকেইটা জলাশয় আছে সেইকেইটাই চাফা কৰক, জলাশয় বেদখলমুক্ত কৰক। জলাশয়ত মানে যিসমূহ মুখ্যমন্ত্ৰীৰ পত্নীয়ে বইন্দা ইণ্টাৰনেশ্যনেল যি বিদ্যালয়, সেই বিদ্যালয় স্থাপন কৰিছে, সেয়াতো জলাশয় পুতি পেলাই বিজেপিয়ে কাম কৰি আছে। বিভিন্ন ধৰণৰ নিৰ্মাণ কাৰ্য চলাই আছে বিজেপিৰ নেতা মন্ত্ৰীসকলে জলাশয় পুতি পেলাই। এই ক্ষেত্ৰত কিয় আকৌ নতুনকৈ জলাশয় সৃষ্টি কৰিব লাগে? আগৰ থকা জলাশয়কেইটাই ভাল কৰকচোন। এই মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। আৰু তেওঁ টিয়কত বানাক্ৰান্তৰ অৱস্থাৰ বুজ ল'বলৈ গৈ এই মন্তব্য কৰিছে। আমি তেওঁৰ মন্তব্য আছে, আমি শুনাই লৈছোঁ, তাৰপিছত যাম অন্য কথালৈ। এইবোৰ জানো বিজ্ঞানসন্মত হয়? জলাশয়ৰ কথা যদি কৈছে, জলাশয় কোনে পুতিছে? জলাশয়টো বিজেপি চৰকাৰে পুতিছে। এইমছ ক'ত পাতিছে? জলাশয়ৰ ওপৰত। মুখ্যমন্ত্ৰীৰ পত্নীয়ে ক'ত স্কুল বনাইছে? জলাশয়ৰ ওপৰত। গতিকে জলাশয় প্ৰাকৃতিকভাৱে এটা থকা এটা বিষয়, য'ত পানী এনেকুৱা বানপানী আহিলে বা অতিৰিক্ত বৰষুণ হ'লে বা ডাৱৰ বিস্ফোৰণ হ'লে পানীবোৰ তাত গৈ সংগৃহীত হৈ থাকে। জলাশয়ে প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰে, এইটো জানে। জৈৱ বৈচিত্ৰতা ৰক্ষা কৰা, প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰাৰ মূল অৱলম্বন জলাশয়সমূহ। জলাশয়সমূহ আটাইতকৈ যদি ধ্বংস কৰিছে বিজেপি চৰকাৰ দিনত। গতিকে আৰ্টিফিচিয়েল জলাশয় কৰিব পৰা কোনো ধৰণৰ বিজ্ঞানসন্মত আমি কোনো ধৰণৰ সিদ্ধান্ত সমগ্ৰ পৃথিৱীজুৰি আমি দেখিবলৈ পোৱা নাই। পুখুৰী খনাই কৰিব পাৰিলে সমগ্ৰ পৃথিৱীত তেনেকৈ বানপানী নিয়ন্ত্ৰণ হ'ল। কিন্তু পৃথিৱীত প্ৰকৃতিৰ যিটো সুব্যৱস্থা যিবোৰ আছে এইবোৰ ধ্বংস কৰি যেতিয়াই উন্নয়নৰ কাম কাজবোৰ কৰিছে, তেওঁলোকে কিছুমান জোৰ জবৰদস্তি কিছুমান বিষয় জাপি দিছে, তেতিয়াই এনেকুৱা ধ্বংসাত্মক যিটো পৰিৱেশ সেইটো আৰু বাঢ়িছে। গতিকে আমি বিপদৰ সময়ত মন্ত্ৰী ডাঙৰীয়াকো কৈছোঁ, মুখ্যমন্ত্ৰীকো কৈছোঁ, এনেকুৱা ধৰণৰ কথাৰে যাতে মানুহক আভুৱা ভাবিবলৈ চেষ্টা নকৰে। বান গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবৰ কাৰণে বহুদিনৰ পৰা আমি দাবী জনাই আছোঁ। দিল্লীয়ে আজিও আমাৰ যিবোৰ পাব লগা আমাৰ শিতানৰ ধন, আপোনালোকে নিজেই তথ্য সহকাৰে পাইছে, কিমান হাজাৰ কোটি টকা আজিও আমি পাব লগা ধন আজিলৈকে দিয়া নাই। আপুনি কোৱাৰ দৰে মাথাউৰি নিৰ্মাণৰ কাম তেওঁলোকে কৰা নাই। মাথাউৰি কেতিয়া নিৰ্মাণ কৰে? যেতিয়া খৰালি হৈ থাকে তেতিয়া কৰিব লাগিব, শুকান দিনত কৰিব লাগিব। নকৰে। যেতিয়াই বৰষুণ আহিবলৈ হ'ব, এই বহাগ আহিবলৈ হ'ব, তাৰ আগে আগে বানপানীৰ কামটো কৰি মানে মাথাউৰি বা এনেকুৱা মাথাউৰি নিৰ্মাণৰ কাম কৰি টকা পইচা হৰলুকি কৰিবলৈ চেষ্টা কৰে। এইটো হৈ গ'ল, আপোনাৰ সকলোৱে জানে। এতিয়া এইখন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বানপানীমুক্ত অসম গঢ় দিম বুলি কৈছিল। আৰু 5টা বছৰ দিয়ক, ডাঙৰ ডাঙৰ সৰু বৰ তেওঁলোকে নিৰ্মাণ কৰিব। কেৱল অসমেই নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বোলে তেওঁলোকে বানমুক্ত অসম হিচাপে গঢ় দিব। এয়া আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰি যোৱা এক ঘোষণা। তেওঁৰ মন্তব্য আছে, আমি এই মুহূৰ্তত শুনাই লৈছোঁ সেই মন্তব্য। आने वाले दिनों में आसाम की सबसे बड़ी समस्या है बाढ़। मैं आज इस सभा के माध्यम से पूरे आसाम की जनता को आश्वस्त करने आया हूं कि 5 साल हमें और दे दीजिए, आसाम को बाढ़ मुक्त बनाने का काम भारतीय जनता पार्टी की सरकार करेगी। हमने सैटेलाइट इमेज से न केवल आसाम, पूरे नॉर्थ ईस्ट के इलाकों का एक सर्वे किया है और बाढ़ को बड़े बड़े सरोवरों में, बड़े बड़े तालाबों में कैसे बदला जा सकता है उसका नक्शा बनाया है। और ये बड़े बड़े तालाब और सरोवर जो बनेंगे तो यहां पर दुनिया भर का पर्यटन भी लाएंगे। हम बाढ़ मुक्त आसाम का वादा करते हैं। কিন্তু হৈছে কি এতিয়া? সম্পূৰ্ণ এক ওলোটা পৰিৱেশ, অবৰ্ণনীয়। চাৰিওফালে মানুহৰ মাজত হাহাকাৰ পৰিস্থিতি, দুখ লাগিছে। আজি উজনি অসম
সমগ্ৰ উজনি অসম বুলি ক'লেও ভুল কোৱা নহ'ব। আজি পানীৰ তলত, বিশেষকৈ শিৱসাগৰ, নাজিৰা, সোণাৰী, ডিমৌ, তাৰপিছত ইফালে মাহমৰা, আজি মানুহৰ অবৰ্ণনীয় এক অৱস্থা। ইফালেতো চহৰে নগৰে কৃত্ৰিম বান আছেই, সেয়া লাগিলে ডিব্ৰুগড়েই হওক বা গুৱাহাটী মহানগৰেই হওক, এজাক বৰষুণ দিলেই মানুহৰ তথৈবচ অৱস্থা হয়েই গোটেই দিনটোলৈ। আজি কেনেকৈ তেতিয়াহ'লে বানমুক্ত অসম গঢ় দিলে? আৰু এই ক্ষেত্ৰত বান প্ৰতিৰোধ বা বান সাহায্যৰ নামত বৰ্তমানলৈকে কেন্দ্ৰৰ পৰা কিমান কোটি টকা ঘোষণা কৰিলে? এইবাৰ কিবা আহিলনে? কেৱল অমিত শ্বাহে ফোনযোগে তেওঁ অৱস্থাৰ বুজ লোৱা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে। সেইটো তেওঁ এটা মানে পালমৰা বুলি যিটো কথা কয়, সেই পালমৰা নীতিয়ে অৱলম্বন কৰিছে নেকি এই যে ফোন কৰাটোৱে? তেওঁ এতিয়াতো আহিব লাগিছিল। আজি ইমান দিনে মানুহবিলাক বানত ককবকাই থাকিল, মানুহে ভবা নাছিল, তিয়কৰ জনসাধাৰণে ভবা নাছিল ইমান যে বানপানী হ'ব। পূৰ্বতে হোৱা নাছিল, পূৰ্বতে নোহোৱা বহু অঞ্চলত লাখ লাখ হেক্টৰ ভূমি বানে প্লাবিত কৰিলে। সোণাৰীৰ ৰাইজে ভবা নাছিল বানপানী হ'ব বুলি। আগতীয়া কোনো ধৰণৰ জাননী নাই প্ৰশাসনৰ। যিসমূহ SDRF বাহিনী তেওঁলোকে উদ্ধাৰ অভিযান চলোৱাত ব্যৰ্থ হৈছে। প্ৰশাসনক বাৰম্বাৰ অনুৰোধ জনায়ো মানুহে মানে উদ্ধাৰ হোৱা নাই। তেওঁলোক কিছুমান মানুহ গছত উঠি কটাবলগীয়া অৱস্থা, গছত উঠিছে, কিছুমানে চাজাৰ ওপৰত উঠিছেগৈ, কিছুমানে ঘৰৰ টিঙৰ ওপৰত উঠিছে, আৰু কিছুমানে টিঙৰ ওপৰত উঠিবলৈ ধৰি একেলগে মাতৃ জীয়ৰী সোণাৰীত পানীৰ সোঁতে উটুৱাই লৈ গ'ল, পিছলি পৰিল। তাৰ পাছত অতি দুখজনকভাৱে দুই পুত্ৰই তেওঁলোকক বিচাৰি পেলাই পানীত জাপ দিলে, কিন্তু সেই দুই পুত্ৰকো উটুৱাই লৈ গ'ল। এদিনত ভাবক 21 গৰাকী লোকে বানত মৃত্যুক আঁকোৱালি লৈছে। আৰু টোটেল এতিয়া 31 বা 32লৈ বৃদ্ধি পাইছে এইবাৰ প্ৰলয়ংকাৰী বানত মৃত্যু হোৱা লোকৰ সংখ্যাই। আৰু স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া স্বীকাৰ কৰিছে যে বিভিন্ন অঞ্চললৈ SDRF বাহিনী বা প্ৰশাসনৰ লোক যাব পৰা নাই। কিয়? এজাক বৰষুণ দিলেই বানপানী হ'লেই আচল অৰ্থত চৰকাৰী যন্ত্ৰটো কেনেদৰে চলি আছে, বাহিৰে ৰংচং ভিতৰি কোৱা ভাতৰি, বাহিৰে বৰচুৰীয়াৰ ফেৰ আৰু ভিতৰি ঢকুৱাৰ বেৰ, সেই তেনেকুৱা এক কথাই যেন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি মন্তব্যত মানে প্ৰকাশ পালে। আজি মন্ত্ৰীসকল গৈছে, ফটো ছেশ্যন কৰিছে, ৰাইজক মানে ফটো ছেশ্যন কৰি হ'লেও ৰাইজক উদ্ধাৰ কৰিছে, বা বিধায়কসকল গৈছে সাঁতুৰি নাদুৰি ৰাইজৰ কাষত তেওঁলোক গৈছে, সাহায্য বিলাইছে, বা বিভিন্ন ব্যক্তিগত সংস্থাই আজি বিভিন্ন ঠাইলৈ গৈ বানাক্ৰান্তক সাহায্য প্ৰদান কৰিছে। মানুহে বাবে যদি নাভাবে কোনে ভাবিব? সেই কথা আমিও জানো, আমি এইটো ভাল পাইছোঁ। কিন্তু চৰকাৰী পক্ষৰ পৰা বা প্ৰশাসন যন্ত্ৰৰ তৰফৰ পৰা যিমানখিনি কৰিব লাগিছিল, আজি নাও যদি 10খন আনিছে SDRFৰ, তাৰে 5খন নাও ফুটা। কিয়? কিমানখিনি লাইফ জেকেট আছে? কি দৰে আচলতে ব্যৱস্থাটো ঘূনে ধৰিছে, মূৰৰ পৰা যে ভৰিলৈকে গেলিছে, এই কথাবিলাক কিহৰ কাৰণে এই দুৰ্যোগ অহাৰ সময়তে পোহৰলৈ আহে? উদ্ধাৰ অভিযান ক্ষিপ্ৰতৰ কিয় নহয় অন্য দেশৰ নিচিনা? অন্য দেশত যদি আজি 11 মহলাত বা 12 মহলাত যদি জুই লাগে, তেতিয়াহ'লে ড্ৰোন ছিষ্টেমেৰে জুই নুমুৱা হয়। উদ্ধাৰ অভিযান কিমান ক্ষিপ্ৰতৰ হৈ উঠে, কিমান শ শ SDRF বা NDRF তেনেকুৱা ধৰণৰ লোকে আহি পেলাই, দুৰ্যোগ প্ৰশমন বিভাগৰ লোক আহি পেলাই উদ্ধাৰ অভিযান নামি পৰে। কিন্তু এতিয়া সেই বানপানীৰ সময়ত জিলা প্ৰশাসনে SDRF বাহিনী বা NDRF বাহিনী কিয় কাৰণে যোগান ধৰিব পৰা নাই? ইয়াৰ আঁৰত কি? আৰু তাৰ পাছতো আকৌ কেতবোৰ টুলুঙা মন্তব্যৰে মানুহ ঢুকাইছে, 31-32 গৰাকী লোক পানীত উটি গৈছে, কাৰোবাৰ ঘৰৰ ভিতৰত গৈ মৃতদেহ সোমাইছে। কিমান এক দুখৰ পৰিস্থিতি। এখন ফটো আমি দেখুৱাব নোৱাৰোঁ সেই ফটোখন, তথাপিও আপোনালোকে হয়তো ফেচবুকত দেখা পাইছে। এটা মৃতদেহৰ এই হাতটো তামোল গছত এনেকৈ বান্ধি থোৱা আছে, যাতে পানীৰ সোঁতে সেই মৃতদেহটো উটুৱাই নিনিয়ে। কিমান এক দুখ লগা ছবি। নিশ্চয়কৈ ইয়াত প্ৰশাসন যন্ত্ৰৰ উদ্ধাৰ অভিযান ক্ষিপ্ৰতৰ কৰাৰ ক্ষেত্ৰত, ৰাইজক পানী এটুপি ভালদৰে যোগান ধৰাৰ ক্ষেত্ৰত, বিভিন্ন অঞ্চলত মমবাতি এডালো যোগান ধৰা নাই। ইমানেই দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে। আজি বহু লোকৰ হাজাৰ হাজাৰ বিঘা খেতি বাতি আজি পানীৰ তলত। বছৰটোৰ বাবে কৃষকে সপোন ৰচিছিল, তেওঁলোকে ধানৰ
কঠীয়া ৰুইছিলহে কিছুমানে কঠীয়া সিঁচিছিলহে গোটেই প্ৰলয়ংকাৰী বানে উটুৱাই লৈ গ'ল আৰু ইয়াৰ আঁৰৰ ৰহস্য কি নাগালেণ্ডত যেতিয়া ডাৱৰ বিস্ফোৰণ হৈছিল মন জিলাত তাৰ পাছত ৰাইজক সজাগ সচেতন কৰিব কিয় নকৰিলে জিলা প্ৰশাসনে যিসমূহ কাষৰীয়া জিলা আছে বা নাগালেণ্ডে কিহৰ কাৰণে পানী এৰি দিবলগীয়া হ'ল ইমান বেয়াকৈ যাৰ ফলত অসম বেছিকৈ প্লাবিত হ'ল সেই তেনেকুৱা ধৰণৰ তেতিয়াহ'লে আপোনালোকে ভাবকচোন কিমান ভয়ংকৰ হ'ব পাৰে বিগ ডেম অৰ্থাৎ ডাঙৰ নদীবান্ধসমূহ আজি জনজীৱনৰ কাৰণে কিমান ভয়াৱহ হ'ব পাৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প হয় আমি উন্নয়নৰ বিৰোধী নহয় জলবিদ্যুৎ প্ৰকল্প লাগে কিন্তু বহনক্ষম উন্নয়নবিলাক এটা কথা আছে পৰিৱেশে যিমানটো বহন কৰিব পাৰে ক্ষমতা সিমানটোহে কৰক কাৰণ উত্তৰ পূৰ্বাঞ্চল বিশেষকৈ ভূমিস্খলন বেছিকৈ হয় ইয়াত ভূমিকম্প বেছিকৈ হয় ভূমিকম্প প্ৰৱণ হয় বা ভূমিস্খলন হয় নাগালেণ্ডতো সেই ভূমিস্খলন হ'ল 100 মিলিমিটাৰ স্পীডত অহা বৰষুণে বা ডাৱৰ বিস্ফোৰণৰ ফলত নাগালেণ্ডৰ অৱস্থা বেয়া আৰু ঠিক একেদৰে সজাগতাৰ অভাৱত বহু লোকে নিজৰ গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ মানে সুৰক্ষিত স্থানলৈ নিব নোৱাৰিলে বা ওখ স্থানত থ'বগৈ নোৱাৰিলে সকলো নিৰ্ভয় আছিল 24 ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো কোনো ধৰণৰ মাইক লৈ পেলাই সজাগ কৰা নহ'ল ৰাইজক যে আপোনালোক আমুক বান্ধে মানে পানী এৰিব পাৰে বা এনেকুৱা ধৰণৰ ডাৱৰ বিস্ফোৰণ হৈছে গতিকে আপোনালোক সজাগ হওক সচেতন হওক তেনেকুৱা কৰা নহ'ল কিন্তু তাৰ পাছতো আজি মন্ত্ৰীয়ে মুখত এমুকুৰা হাঁহি লৈ কৈছে যে বানপানী চাবলৈ গৈহে মানুহ উঠি পেলাই মৰিছে মানে পানীয়ে উটুৱাই নিয়া নাই সেয়া বোলে শিৱসাগৰৰ ৰাইজে বোলে তেওঁৰ আগত কৈছে কেনে নিৰ্দয়ী কেনে অসংবেদনশীল হ'ব পাৰে কি আপোনালোকে উৎসৱ উদযাপন কৰিছে মানুহৰ মৃত্যুৰ উৎসৱ উদযাপন কৰিছে নেকি আপোনালোকে মুখত হাঁহি উদ্ধাৰ অভিযানৰ নামত ফটো ছেশ্যন এনেকৈ ৰৈ পেলাই চাই পেলাই এনেকৈ আঙুলিটো দিয়ে এনেকৈ এইবিলাক ফটো ছেশ্যন ফেচবুকত আপলোড দেখুৱাই চাওক কিমান আমি ৰাইজক সহায় কৰিছোঁ আৰু তাৰ পাছত আকৌ অসংবেদনশীল মন্তব্য টুলুঙা মন্তব্য কিছুমান যে জলাশয় নিৰ্মাণ কৰিব আৰে আগতে সেই যিকেইটা মথাউৰি বনাইছিল সেইকেইটাৰ কাম খৰালি কালত সম্পূৰ্ণ কৰকচোন খৰালি আপোনালোকৰ মানে শুই থাকে বিভাগসমূহ নিৰ্মাণ কাৰ্য নকৰে আৰু বাৰিষা হ'লে একদম হঠাৎ কুম্ভকৰ্ণই সাৰ পোৱাৰ দৰে হৈ যায় আৰু একদম নিৰ্মাণ কাৰ্য চলোৱাই দেখুৱাই দিয়ে চা আমি কিমান নিৰ্মাণ কাৰ্য কৰিছোঁ কিন্তু সেই নিৰ্মাণ কাৰ্যৰ ফলত গুৱাহাটী এতিয়া বহু স্থানত পানী জমা হৈছে আগৰ যিটো অঞ্চলত পানী নাথাকে সেই অঞ্চলত আজি অবিজ্ঞানসন্মতভাৱে বাৰিষা বৰষুণত তিতি তিতি শ্ৰমিকে কাম কৰে দেখুৱাইছা আমি কিমান উন্নয়নমূলক কাম কৰিছোঁ উন্নতি কৰিছোঁ কিন্তু উন্নতিৰ নামত অধুন্নতি কৰি আছা ন অঞ্চললৈ তোমালোকে বানপানী বিয়পাই নিছা আজি বানমুক্ত অসম নহয় বানযুক্ত অসম হৈছে ক'ত পানী নহয় মানে আজি 70% অংশ অসমৰ বা 75% অংশ অসমৰ ডুবি আছে পানীত কিয় হৈছে এই ভয়াৱহ পৰিস্থিতি তাৰ আঁৰৰ ৰহস্য কি তাৰ কাৰণ তোমালোকে উদ্ঘাটন কৰিব পাৰিবানে নিশ্চয়কৈ এইবিলাকৰ আঁৰত কি আছে সেয়া ইয়াৰ উত্তৰ ৰাইজে বিচাৰিছে কিহৰ বাবে ৰাইজে ইমান দুৰ্ভোগ ভুগিবলগীয়া হ'ল আজি পশুধন কিমান উটি গ'ল যাৰ সম্বল আছিল ফাৰ্ম এখন ব্ৰইলাৰ ফাৰ্ম খুলি সপোন দেখিছিল নিজৰ জীৱন গঢ় দিয়াত কিমান যুৱকৰ আজি সপোন ভাঙি গ'ল মৰমৰ ঘৰখন বানৰ পানীয়ে উটুৱাই লৈ গ'ল আজি এইসমূহ সাহায্য দিয়াৰ ক্ষেত্ৰত কি কৰিব কিমান হাজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰিব এতিয়ালৈকেতো কোনো নিশ্চয়তা নাই পানী শুকুৱাৰ পাছৰ যি পলস পৰি ঘৰৰ অৱস্থা যি হ'ব যি খেতিপথাৰত গোটেই তথৈবচ অৱস্থা বোলে জেঠ মাহ আষাৰ মাহ যদি পাৰ এতিয়া শাওণ মাহ এতিয়া যদি এই দিনকেইটাত যদি কৃষকে খেতি কৰিব নোৱাৰিলে গোটেই বছৰটো বাৰু কি হ'ব তেওঁলোকৰ হয়তো শুনিব চাকৰি বিচাৰি আকৌ বহিৰাজ্যলৈ গৈছে কোনোবা অৰুণাচল যাব কোনোবা বোলে যোৰহাটৰ পৰা ক'ত যাব হায়দৰাবাদ চেন্নাই কেৰেলা অন্ধ্ৰপ্ৰদেশ গুজৰাট বিহাৰ উত্তৰ প্ৰদেশ সেই তেনেকৈ কাম বিচাৰি যাবলগীয়া হ'ব অৱস্থা কাৰণ তেওঁলোকৰ যি সম্বল আছিল সেই সম্বলসমূহ যেতিয়া উটি ভাঙি যাব যাৰ পইচা আছে সি বাৰু নতুনকৈ গঢ় দি ল'ব কিন্তু যাৰ একমাত্ৰ সম্বল সেই খেতিপথাৰখনেই আছিল সেই ব্ৰইলাৰ ফাৰ্মখনেই আছিল সেই গৰুৰ ফাৰ্মখনেই আছিল
কেনে এক ভয়াৱহ পৰিস্থিতি। কোন এই পৰিস্থিতিৰ বাবে দায়ী কোন? অবৈধভাৱে পাহাৰ খনন, বালি খনন, অবৈধভাৱে নিৰ্মাণ কাৰ্য, গছ গছনি হাজাৰ হাজাৰ জোপা গছ গছনি কাটি পেলাই উন্নয়নৰ নামত চমক দিবলৈ ফ্লাইঅভাৰ বনাই নলা বন্ধ কৰি আৰু ৰাইজ হাৰাশাস্তি। গুৱাহাটী বুৰিলে। উজনি অসমৰ অৱস্থা দেখি এইকেইদিন খুব বেয়া লাগি আছে, আজিও বেয়া লাগি আছে, এই মুহূৰ্ততো বেয়া লাগি আছে যে এনেকুৱা এটা পৰিস্থিতিলৈ উজনি অসম ঘপকৈ গুচি যাব বুলি ভবাই নাছিলোঁ। অসমৰ ভিতৰত সম্পদশালী অঞ্চল বুলি ক'লে আচলতে উজনি অসমক বুজা যায়। চাহপাত, অইল সকলোখিনি সেইফালেই আছে। গতিকে সকলোৱে সেইটোৱে ধৰি লৈছিল বা যি তাৰোপৰি অসমৰ বৰ্তমানৰ যিমানখিনি বেছিভাগে আহোম যি স্থাপত্য আছে সেইফালেই আছে। গতিকে পৰ্যটন ক্ষেত্ৰতো উজনি অসম যথেষ্ট আগবঢ়া বুলি সকলোৱে এটা ধাৰণা কৰিছিল। অসমলৈ আহিলে ৰংঘৰ কাৰেংঘৰ চাবলৈ গৈছিল, জয়সাগৰ পুখুৰী সেয়া চাবলৈ গৈছিল। কিন্তু এতিয়া সকলো শেষ হোৱাৰ দৰে হ'ল আৰু উজনি অসমৰ যিসকল মানুহ তেওঁলোকৰ যি অৱস্থা দেখিছোঁ, অনবৰত ভিডিঅ'বিলাক আহিয়ে আছে। ভিডিঅ'বিলাকত মহিলাসকলে বিশেষকৈ ঘৰলৈ উভতি গৈ যেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈছে, মই নিজৰ লগত আচলতে কম্পেয়াৰ কৰি কথাটো ভাবিলেও মোৰ মানে বিষাই যায় ইয়াত যে তেওঁলোকৰ কেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়া মই আপোনালোকৰ আগত এই ভিডিঅ'টো বনাই আছোঁ। আমি য'ত আছোঁ তাতো এতিয়া গুৱাহাটীত ইমানখিনি পানী, মানে আমাৰ জেগাডোখৰত এতিয়া বৰ্তমান ইমানখিনি পানী। আৰু আমাৰ জেগা বুলি নহয়, গোটেই গুৱাহাটীৰ মেক্সিমাম জেগাত আৰু নতুন নতুন জেগা হৈছে। মানে আগৰ জেগাবিলাক যিবোৰ আছিল য'ত য'ত পানী হৈছিল, যেনেকৈ আগতে নবীন নগৰ, অনিল নগৰ এইবিলাক জেগাত পানী হৈছিল বুলি আগতে আমি জানিছিলোঁ। তাৰপিছত আহি ৰুক্মিণী গাঁও, হাতীগাঁও, চাৰ্ভে এইবিলাকত হোৱা আৰম্ভ কৰিলে। এতিয়া 6 মাইল, চচল, যোৰাবাটটো সেইবোৰতো আৰু বাদেই দিছোঁ। গতিকে নতুন নতুন অঞ্চল এতিয়া অসমত। গুৱাহাটীত যেতিয়া বানপানী হয় সকলোৱে কয় যে গুৱাহাটী বানপানী হ'ল, মানুহে সীমাত ঠেলে, ড্ৰেইনৰ কাৰণে পানী মাটি এৰি নিদিয়ে, মানুহে ল' লাইং এৰিয়াত ঘৰ বনায়, মানে কি তলত পুতি পেলাই ঘৰ বনায়, এনেকুৱা বিভিন্ন অভিযোগ আছে। আৰু হয়ো বহুবোৰ অভিযোগ, এইবোৰ মই মিছা বুলি নকওঁ। তাৰোপৰি প্লাষ্টিক য'তে ত'তে পেলায়, বটল পেলায়, এনেকুৱা বিভিন্ন অভিযোগ আছে। আৰু সেই ফল গুৱাহাটীবাসীয়ে ভুগিয়ে থাকে, আমি ভুগিয়ে থাকোঁ সেইটো কাৰণে। গতিকে তেনেকুৱা ধৰণৰ কিছুমান এলিগেশ্যন আছে আৰু এলিগেশ্যনবোৰ মিছা বুলিও ক'ব নোৱাৰি, বহুখিনি সঁচাও। কিন্তু এতিয়া যথেষ্ট যিহেতু ঠেকাবোৰ খাইছে গতিকে অলপ সচেতন হৈছে। কিন্তু এতিয়া কথাটো হ'ল এই যে গুৱাহাটীৰ বানপানী বা শিৱসাগৰৰ বানপানী, দিখৌ নদীয়ে কৰা বানপানী, নাজিৰাৰ যি বানপানী দেখিছোঁ, টিয়কৰ যি বানপানী দেখিছোঁ, এই বানপানীবোৰ কিন্তু এই যে আপোনালোকে এবাৰ যে ভোগ কৰিলে, এইবাৰ যে আপোনালোকে পালে, এতিয়া আপোনালোকৰ প্ৰতিটো বৰষুণত এনেকুৱা লাগিব যে কি হ'বলৈ গৈ আছে, আজি কি হ'ব, আজি ঘৰত সোমাব পাৰিম নে নোৱাৰিম, যিটো আমাৰ এতিয়া আতংক। আমাৰ এতিয়া গুৱাহাটীত বৰষুণ এজাক দিলে চবতকৈ আগত চাগে অফিচৰ পৰা মই ওলাওঁ নেকি, তাৰপিছত বাকীসকল ওলায়। মানে এনেকুৱা এটা পৰিৱেশ যে কেনেবাকৈ গৈ ঘৰটোত সোমাব পাৰিলেহে বাচিলোঁ আৰু। গতিকে আপোনালোকৰ সেইটোত আহি গ'ল। আৰু সেই যে ভয়টো, সেই ভয়টো আগন্তুক জীয়াই থকালৈকে থাকিব। কাৰণ কেলে এইটো যিটো মন জিলাৰ পৰা আপোনালোকৰ যিটো হ'ল পৰিস্থিতি, সেই পৰিস্থিতিটোৱে আপোনালোকক সদায় ভয় খুৱাই থাকিব। আৰু সেইটো এটা আপোনালোকৰ কাৰণে বেয়া সপোন, আৰু এই সপোনটো প্ৰতিবাৰে বাৰিষাত হ'ব। কিন্তু এতিয়া আপোনালোকে এবাৰ যিহেতু পালে, গতিকে আপোনালোকে অভিজ্ঞ হৈ গ'ল যে অহাবাৰো যে নহ'ব, বা আৰু যে 2 এদিনত ভগৱানে নকৰক, নোহোৱাটোৱে কামনা কৰিছোঁ। কিন্তু হ'লেও আপোনালোকে নিজকে সাজু ৰাখিব লাগিব, সেইটো এটা কথা। কিন্তু এতিয়া কথাটো হ'ল গুৱাহাটীৰ বানপানীৰ কাৰণে সদায় মুখ্যমন্ত্ৰীয়ে USTMক জগৰীয়া কৰে। USTM বুলি কোৱাৰ লগে লগে আমি ধৰি লওঁ যে যোৰাবাটৰ বানপানীটো সঁচাকৈ USTMৰ কাৰণে হোৱা বুলিয়ে আমি যদিও ধৰি লওঁ, খানাপাৰাটো USTM, ৰুক্মিণী গাঁৱটো USTMৰ পৰা 6 মাইল USTMৰ, গণেশগুৰিলৈকে ধৰিব পাৰোঁ। কিন্তু সিফালৰখিনি মালিগাঁও, আদাবাৰী, বেহাৰবাৰী, গড়চুক, সেইবিলাক ক'ৰ পানী, সেইবিলাক পানীবোৰ ক'ৰ পৰা আহিছে, সেইটো এটা ডাঙৰ কথা। যিমানে ব্ৰিজবোৰ বনাইছে, যিমান অভাৰব্ৰিজ গুৱাহাটীত বনাইছে নহয়, সেই অভাৰব্ৰিজবিলাকৰ ছাইডৰ যিবোৰ ছাৰ্ভিচ লেন আছে, সেই ছাৰ্ভিচ লেনবোৰ আজিকালি সাগৰ হৈ থাকে। এনেও সাগৰ হৈ থাকে কম বৰষুণতে। আজিতো আৰু ক'বই নালাগে, আজি ওলাই যোৱা, আজি বা কি ক'ত হৈছে এতিয়া ভগৱানেহে জানে। আৰু কাৰেণ্টটো কাটিয়ে থৈছে বেছিভাগ, গতিকে খবৰো নাই। আনকি নেটৱৰ্কৰ প্ৰব্লেম হৈ গৈছে, মোবাইল নেটৱৰ্কৰ প্ৰব্লেম হৈ গৈছে।
আৰু আপোনালোকৰ সেইফালে উজনি অসমত যিটো অৱস্থা হৈছে সেইখিনি মন জিলা বুলি আমি কৈ আছোঁ, ডাৱৰ বিস্ফোৰণৰ কথা কৈ আছোঁ, কিন্তু প্ৰকৃত ৰহস্যবোৰতো বেলেগ ওলাই আহিছে। এতিয়া ডাৱৰ বিস্ফোৰণটো আছে লগত, যেনেকৈ USTM আমাৰ ইয়াত আছে, কিন্তু USTMেই কাৰণ নহয়, তেনেকৈ মন জিলাৰ ডাৱৰ বিস্ফোৰণেই কাৰণ নহয়। প্ৰকৃতিক আমি যে ধ্বংসযজ্ঞ চলাইছোঁ, প্ৰকৃতিক যে আমি প্ৰত্যাহ্বান সৃষ্টি কৰিছোঁ, সেইটো আটাইতকৈ ডাঙৰ কাৰণ। আপোনালোকে জানে যে হিমাচল প্ৰদেশত, গোটেই হিমাচল প্ৰদেশ, চিমলা টিমলা, মানালী চানালী এইবিলাক যোৱা বছৰ নে তাৰ আগৰ বছৰ পূৰা ধ্বংসলৈ গুচি গৈছিল। ইয়াক আৰু উত্তৰাখণ্ড ধ্বংসলৈ গুচি গৈছিল। বদ্ৰীনাথ টেম্পলৰ ওচৰ সেইবোৰ জেগা একেবাৰে ধ্বংস হৈ গৈছিল, এটা কাৰণেই যে তাত যিবোৰ নতুন কনষ্ট্ৰাকশ্যন কৰিছিল, সেই কনষ্ট্ৰাকশ্যনবিলাকে এনেকুৱা অদ্ভুত মানে কনষ্ট্ৰাকশ্যন হৈছিল, অদ্ভুত মানে নিৰ্মাণ কাৰ্যবোৰ য'তে ত'তে কৰিছিল, পাহাৰ কাটি কৰিছিল, যিটো কাৰণে সেই ধৰণৰ পৰিৱেশ সৃষ্টি হৈছিল। এতিয়া আমাৰ ইয়াতো সেই একেটা ঘটনাই ঘটিছে। তাৰমানে আমাৰ যিবোৰ লোকেল মানুহ, আজি মই যিডোখৰ জেগাত থাকোঁ, মই গম পাম যে এইখিনি জেগা ল' লাইং মানে তলৰ এৰিয়া নে এইখিনি ওখ এৰিয়া, এইখিনিৰ পৰা পানীটো কোনফালে গ'লে কোনফালে যায় সেইখিনি মোৰ আন্দাজ এটা থাকিব। কিন্তু ইয়াত আহি যদি আজি শিৱসাগৰৰ মানুহ এজনক যদি সেই কামটো কৰিবলৈ দিয়ে, তেওঁ হয়তো এই ৰাস্তাটোত গম নাপাব পাৰে, বা ময়ো গৈ পেলাই শিৱসাগৰত ৰাস্তাটো বনাওঁতে গম নাপাব পাৰোঁ। তেনেকুৱা ধৰণৰ কিছুমান এটা কথা হৈছে। অসমৰ বুলি কোৱাই নাই, মই শিৱসাগৰটো মই ঘৰৰে মানুহ, এয়া অসমৰে মানুহ, কিন্তু এতিয়া কি হৈছে, বাহিৰা কিছুমান মানুহক সেই কামবোৰ কৰিবলৈ দিয়াৰ কাৰণে যেনিয়ে তেনিয়ে ৰাস্তা বনাইছে, যেনিয়ে তেনিয়ে অভাৰব্ৰিজ বনাইছে, বাহিৰা কোম্পেনীক দায়িত্ববোৰ দি দিছে। সেই কোম্পেনীৰ মানুহবিলাক, ইঞ্জিনিয়াৰবিলাকে আহি পেলাই অসমৰ কথা একো নাজানে, নৰ্থ ইষ্টৰ বিষয়ে কোনো আইডিয়া নাই, য'তে ত'তে যেনিয়ে তেনিয়ে শ্লোপিং দিছে, কিবা দিছে, যাৰ ফলত দলঙে চলঙে উটুৱাই লৈ গৈছে। কি হৈছে কাণ্ডবোৰ আপোনালোকে দেখিছে। 4 লেন এৰিয়া, 4 লেন যিটো উজনি অসমৰ 4 লেন, সেই 4 লেনৰ কাহিনী কালি শুনি আচৰিত হৈছোঁ যে এটা ছাইডে পানী হৈছে, সিটো ছাইডে পানীটো এফালে সাগৰ হৈ আছে, ইফালে পানী নাই। আমাৰ গুৱাহাটীৰ GS ৰোডত সেইটো হয় যে এটা ছাইডে পূৰা সাগৰ হৈ থাকে, এটা ছাইডে একেবাৰে মৰুভূমি, মানে আপুনি গমেই নাপাব যে এইফালে বৰষুণ দিছিল, পানী হৈছিল, এনেকুৱা ধৰণৰ। তাৰমানে ইটো সিটোৰ লগত যিটো কোঅৰ্ডিনেশ্যন, পানীটো ওলাই যোৱাৰ কাৰণে যিটো ব্যৱস্থা থাকিব লাগে সেইবোৰ নাই। এই চৰকাৰৰ যিমানবোৰ উন্নয়নমূলক কাম হৈছে নহয়, দেখুৱাই উন্নয়ন হৈছে, কিন্তু প্ৰকৃতাৰ্থত সেই উন্নয়নে একো যে কাম অহা নাই, সেই কথাটো আজি গুৱাহাটী আপোনালোকে চাওক। গুৱাহাটী এতিয়া বহুত ডেভেলপ বুলি কয়, মুখ্যমন্ত্ৰীয়ে কয়, সকলোৱে কয় যে গুৱাহাটী বিৰাট ডেভেলপ, আমুক হ'ল তামুক হ'ল, কিবা হেঙিং গাৰ্ডেন, হেঙিং কিবা বনাব, মাজতে একেবাৰে গোটেই হেৰিবোৰ যে বেৰি পেলালে, ফ্লাইঅভাৰৰ তলৰ পোষ্টবিলাক বেৰি পেলালে, কিবা হেঙিং গাৰ্ডেন নে কি বনায়। কিন্তু তাৰপিছত এতিয়া আজি গুৱাহাটী এই মুহূৰ্তত আপোনালোকৰ যদি কোনোবা চিনাকি মানুহ আছে, খবৰ লওক যে কি অৱস্থাত আছে। আৰু আপোনালোকে তাত যেনেকৈ সাহাৰ্য পোৱা নাই, এই 4-5 দিন ধৰি সাহাৰ্য পোৱা নাই, আপোনালোকৰ উদ্ধাৰৰ কাৰণে যিখিনি লাগে, নাওৰ ব্যৱস্থা কৰিব লাগে, NDRF SDRFৰ ফালৰ পৰা সেই নাও যোগান নাই বুলি কৈছে, তলি ফুটা নাও লৈ যোৱা বুলি কৈছে। গুৱাহাটীত এতিয়া গোটেই নাও চলিব লগা অৱস্থা। এই মুহূৰ্তত যদি মোৰ কিবা এটা হয়, মোৰ খোজকাঢ়ি যোৱাৰ মানে দম নাই, কাৰণ ইমানলৈকে পানী, গতিকে মই খোজকাঢ়ি যাব নোৱাৰোঁ। গতিকে ইয়াতো NDRF SDRFৰ নাওৰ প্ৰয়োজন, কিন্তু NDRF SDRFৰ নাও গুৱাহাটী এতিয়া চলিব পৰা অৱস্থাত নায়েই চাগে। এইখিনি গোটেইখিনি লৈ গ'ল নেকি উজনি অসমলৈ। বাৰু লৈ যাওক, আপোনালোকে উদ্ধাৰ হওক, কাৰণ আমাৰ ইয়াৰ যিটো বানপানী, সেইখিনি আমি অভিজ্ঞ, জানো যে এইখিনি জেগাত হ'বই বা নহ'বই, সেইখিনি অলপ হৈ গৈছেগৈ আৰু থাকোঁতে গম পোৱা হৈ গৈছোঁ। গতিকে আপোনালোকৰ যিহেতু আনএক্সপেক্টেড, গতিকে আপোনালোকে উদ্ধাৰ হওক, সেইটো কামনা কৰিছোঁ। কিন্তু এই যে চৰকাৰে যিবোৰ উন্নয়নমূলক কাম কৰিছে, যিবোৰ বহিৰাগত কোম্পেনীক য'তে ত'তে 5 ষ্টাৰ হোটেলক, এতিয়া কাজিৰঙাত কিবা 5 ষ্টাৰ হোটেলৰ পাৰ্মিশ্যন লাগে, ক'ৰবাত কিবা ডাঙৰ উদ্যোগ কাৰখানা পাতি দিছে, সেইবিলাকে যে পানীৰ যে যিটো ফ্ল', নেচাৰেল যিটো ফ্ল', সেই ফ্ল'টো বাধা দিয়াৰ কাৰণে এই ধৰণৰ ঘটনা সৃষ্টি হৈছে। মন জিলাতো সেই পাহাৰখন টকলা হৈ যোৱাৰ কাৰণে, মাটিবোৰে নদীখন হেঁচা মাৰি ধৰাৰ কাৰণে আপোনালোকৰ এই পৰিৱেশ হৈছে। আপোনালোকৰ চুবুৰীয়ে হয়তো কোনোবাই কয়লা ব্যৱসায় কৰি কোটিপতি হৈছে, কোনোবাই হয়তো এই 4 লেনৰ মাটি ছাপ্লাই দি হয়তো কোটিপতি হৈছে, আপোনালোকেই হয়তো বহুতে 4 লেনত মাটি দি কোটি টকা ক্ষতিপূৰণ পাইছে, আপোনালোকেই গাড়ী ঘোঁৰা লৈছিল। কিন্তু ভাবি চাওক, আপোনালোকে সেই যে গাড়ী ঘোঁৰা লৈছিল, সেই যে 4 লেনৰ মাটি দি খুব ফূৰ্তি কৰি আছিল, সেয়া উন্নয়ন হোৱা বুলি ভাবিছিল। আপোনালোকে নিজেই কৈছিল যে উন্নয়ন হ'ল বিজেপিৰ দিনত, এনেকুৱা মই আপোনালোক সকলোৰে কথা কোৱা নাই, বহুতেই ভাবিছিল। কিন্তু সেই বিকাশে কি কৰিলে চাওক। গতিকে মানুহে যে এতিয়া প্ৰটেষ্ট যে কৰে, আম্বানী আদানীক যে আজাৰা এয়াৰপৰ্টৰ ওচৰত মাটি দিব যে খোজা নাই, তেওঁলোকে যে অপ'জ কৰিছে, ছেটেলাইট চিটি দিব খোজা নাই, এই ধৰণৰ যে এৰ' চিটি নিৰ্মাণৰ পাৰ্মিশ্যন দিব খোজা নাই, এই সমস্যাবোৰ, এইবোৰ প্ৰেক্টিকেল সমস্যাবোৰ, এইবোৰ দিব পাৰিব আপুনি। তাৰপিছত তেওঁলোকৰবোৰ ঠিকেই থাকে,
তেওঁলোকৰ নিৰ্মাণ কাৰ্যটো নতুন হ'ব, তেওঁলোকে ডেভেলপ কৰি নিৰ্মাণ কৰিব। আপুনি মই কাষত যিবোৰ মানুহ থাকিম সেইবিলাকৰ এই যে নাজিৰাত যিটো অৱস্থা হ'ল, বিহুবৰ গাঁৱত যিটো অৱস্থা হ'ল, এই ধৰণৰ ঘটনাবোৰ পুৰণা মানুহবিলাকে ফেচ কৰিব লাগে। নতুন যি বিল্ডিং বনে, নতুন যি কিবা হয় সেইবিলাকৰ ঠিকেই থাকে। গতিকে উন্নয়নটো আচলতে আমাক কেনেকুৱা উন্নয়ন লাগে সেই কথাটো আমি প্ৰথমতে চিন্তা কৰিব লাগিব। কেৱল মাটি দি উন্নয়ন চিন্তা কৰি থাকিলে নহ'ব। মুখ্যমন্ত্ৰীয়ে মাটি বিচাৰিছে, তেওঁক সন্তুষ্ট কৰিবলৈ মাটি দিম। মই ক'লোৱেই গুৱাহাটীৰ কাৰণে যদি USTM জগৰীয়া, তাৰ কাৰণে কোন জগৰীয়া? আজি উজনি অসমৰ কাৰণে কোন জগৰীয়া তেনেহ'লে?